কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত এইদৰে সংহাৰী ৰূপ ধাৰণ কৰিছে। এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো। চতুৰ্থ দিনাও অব্যাহত আছে এইদৰে বৰলীয়া নৈৰ তাণ্ডৱ। বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ দুৱাৰ পথ সকলো। কোনোৱে যদি বিছনাৰ ওপৰত বিছনা জোৰা দি আশ্ৰয় লৈছে, আন কোনোৱে আকৌ ৰেল লাইনত আশ্ৰয় লৈছে। বৰলীয়া নৈৰ প্ৰলয়ংকাৰী বানত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিনষ্ট হৈছে। বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালসমূহ এতিয়া গৃহহাৰা হৈ পৰিছে। বিনষ্ট হৈছে কৃষিভূমি, মীন পালক সকলোৰো বৃহৎ ক্ষতিসাধন হৈছে, যাৰ বাবে এতিয়া নানান সমস্যাত পৰিছে বানাক্ৰান্ত ৰাইজ। কি খাব, ক'ত থাকিব তাক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্তসকল। যাতায়াত কৰা পথত একাঠু এককাল পানী, বিপদসংকুল যাতায়াত কৰিছে বানাক্ৰান্তই। যোৱা 4 দিনে বানত ককবকাই এতিয়া অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এয়া আমি আপোনালোকক দেখুৱাই আছো। এইদৰে কালৰূপী বানে ৰঙিয়াৰ উদিয়ানাত সংহাৰী ৰূপ ধাৰণ কৰিছে। আজি চতুৰ্থ দিনাও অব্যাহত আছে এইদৰে বৰলীয়া নৈৰ তাণ্ডৱ। আৰু এই বানত ডুব গৈছে অঞ্চলটোৰ ঘৰ দুৱাৰ পথ সকলো। আজি বিজেপি চৰকাৰখনে আজি প্ৰথম যেতিয়া অসমত চৰকাৰ গঠন কৰে তেতিয়া এটা কথা কৈছিল যে আজি কি বুলি কয় আমি বানমুক্ত অসম গঢ়িম। আজি সেনেকৈ বিজেপি চৰকাৰ গঠন হৈছে, গতিকে আজি বানমুক্ত অসম হৈছে ক'ত? আজি পানীয়ে পানী চাৰিওফালে। আজি সমগ্ৰ অসমতে আজি বানপানীৰ তাণ্ডৱ। গতিকে চৰকাৰখনে এতিয়ালৈকে আজি 4 দিন আমি ৰঙিয়াৰ উদিয়ানাত বৰলীয়া নদীৰ পানী পাই আছোঁ। আজি 4 দিন হৈ গ'ল। গতিকে কোনো ধৰণৰ সা সুবিধা চৰকাৰখনে আজিলৈকে দিয়া নাই। আজি বেমাৰী মানুহবিলাক আছে, আজিকালি বৃদ্ধ লোকবিলাক আছে। গতিকে কোনো ধৰণৰ উদ্ধাৰৰ ব্যৱস্থা নাই। চৰকাৰখনৰ বিষয়ববীয়া কোনো আহি খা খবৰ লোৱা নাই, জিলা প্ৰশাসন অহা নাই। গতিকে আমাৰ ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া ৰাজ্যিক বিজেপিৰ সভাপতি, গতিকে সেইটো এবাৰো আহি কেনে খা খবৰ লোৱা নাই যে মানুহখিনি কি কৰি আছে কি কৰি নাই। আজি সৰু সৰু বাচ্চাবিলাক আছে আৰু গৰুবিলাক তোৰ ছাগলীবিলাক গোটেই কিছুমানৰ মানে ভাহি গুচি গ'ল। গতিকে কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে মই এটা কথা আহ্বান জনাইছোঁ এই চৰকাৰখনক, গতিকে আপোনালোকে আহক, আহি কেনে মানুহখিনিৰ খা খবৰ লওক আৰু ৰিলিফৰ ব্যৱস্থা কৰক অতি সোনকালে। কাৰণ মানুহখিনি বেয়া পৰিস্থিতিত মানুহ ভুগি আছে, কাৰণ মানুহখিনি বজাৰ কৰিবলৈ যাব পৰা নাই। আমি 4 দিন ধৰি বহুত সমস্যা হৈছে। আমাৰ খোৱা লোৱাটো অভাৱ হৈছে, গৰু ছাগলীৰ অভাৱ, ল'ৰা ছোৱালীক স্কুলত নিব পৰা নাই। কেনেধৰণৰ যাতায়াত কৰিছে? এতিয়া ভেলেদি কৰিছোঁ আৰু গামচা পিন্ধি যায়, গামচা দি কিবা কৰি যাওঁ আৰু দোকানত। আমি ৰেল লাইনত ঘৰ বনাই আছোঁ। এতিয়া কোনো ফালৰ পৰা আমাক চৰকাৰে কোনো সুবিধা দিয়া নাই। আৰু উদ্ধাৰ অভিযানৰ কাৰণে কোনোবা আহিছে? নাই কোনো অহা নাই। শিশুসকলক খাদ্য দেৱা নাই। একেবাৰে বেয়া সমস্যা। 4 দিন ধৰি একদম পানীৰ ওপৰতে একো কৰিবই নোৱাৰি। ল'ৰা ছোৱালীও সেই স্কুলত যাব পৰা নাই, খাৱা লোৱা একদম অসুবিধা আৰু বহুত অসুবিধা হৈছে। ঘৰতো পানী, ঘৰত পানী, ঘৰৰ ভিতৰতো পানী, ৰন্ধা বঢ়া ৰেল লাইনত আছে। সেইবিলাক বহুত মানুহ ৰেল লাইনত আছে।